Hello plant lovers, welcome back to my YouTube channel Century Garden Dibrugarh. Today I am excited to show you all one of the most beautiful and striking houseplant, that is the Calathea jabrina. So stay tuned to see its unique patterns, which is very gorgeous, and yes, you will learn how to care for it. So let's get started. So friends, চাওক এইজোপাই হৈছে Calathea jabrina. এইজোপা চাওক বিৰাটে ধুনীয়া দেখাত ভাল লাগে আপোনালোকে যিসকলে ভিডিওটো চাইছে বহুতৰ ঘৰত এইজোপা প্লান্ট থাকিব পাৰে আৰু বহুতৰ নাথাকিবও পাৰে মই কোৱা নাই যে এইজোপা বিৰাটে ইউনিক হয় নহয় এইজোপা বিৰাটে কমন প্লান্ট হয় আৰু বিগিনাৰ্ছৰ কাৰণেও খুবেই ভাল লগা এইজোপা প্লান্ট হয় সো চাওক এইজোপাই হৈছে Calathea jabrina সো মই ইয়াৰ ফাৰ্স্ট কথাটো কৈ দিছো যে লাইট এইজোপা গছে কিন্তু ডাইৰেক্ট sunlight পালে leavesবোৰ burn হ'ব সো আপোনালোকে এইজোপা ডাইৰেক্ট sunlight এৰিয়াত নাৰাখিব য'ত sun can scorch its leaves ঠিক আছে সো ব্ৰাইট ইনডাইৰেক্ট লাইট পৰা জায়গাত ৰাখিব ইনডোৰতো বহুতে ৰাখে কিন্তু মোৰ বিলাক যিবিলাক সিলিংৰ কাৰণে আছে হিবিলাকটো আউটডোৰতে আছে আৰু তেনেকে মই ইনডোৰছত কোনো ধৰণৰ প্লান্ট নাৰাখুৱে কেজোপা মান বাহিৰে অকল ধৰক মানি প্লান্টস আৰু তেনেকে স্পাইডাৰ প্লান্ট মই তেনেকে ভিতৰ ৰাখিছো বাকি মোৰ ঘৰৰ ভিতৰত তেনেকে স্পেস নাই সো ইনডোৰত যি সকলে ৰাখিছে সেই সকলে তো জানি আৰু বাকি যি সকলে বাহিৰত ৰাখিম বুলি ভাবিছে সো মেক শিওৰ প্লেস ইট where direct sun expose নহয় গজোপা indirect light পৰা এৰিয়াত প্লেস কৰিব ঠিক আছে আৰু ডাইৰেক্ট এক্সপোজ হলে ইয়াৰ লিভস বিলাক এনেকে ঘূৰ খাই যায় এনেকে মানে এনেকে কাৰ্ল হৈ যায় ঠিক আছে হেতু মই কম বাৰু আৰু নেক্সট আহিছে ইয়াৰ ওয়াটাৰিং এই ওয়াটাৰিংৰ কথাটো হৈছে যে আপোনালোকে এই গজোপা অলপ মিস্টিং কৰি ৰাখিব একদম ড্ৰাই কৰি না ৰাখিব ড্ৰাই কৰি ৰাখিলে মই যেনকে কলো এতিয়া এই লিভস বোৰ এনেকে ঘূৰ খাই যায় যদিও সান এক্সপোজ হয় তেতিয়াটো পুৰা এনেকে কাৰ্ল হৈ যায় আৰু যদি ইয়াত মানে অলপ পানী কমি যায় গজোপাত পুৰা এনেকে কাৰ্লি প্যাটাৰ্নত গুচি যায় ঠিক আছে অলপ পানী পৰিছে মই ভিডিওটো কৰা আগতে অলপ প্লান্ট জোপাত পানী দিছিলো সো হেতুৱে ইয়াৰ ওয়াটাৰিংৰ কথা হেতু আপোনালোকে বেছি সগি কৰি নাৰাখিব কিন্তু মেক শিওৰ অলপ মিস্টিং যাতে হয় ঠিক আছে আৰু তেনেকে এইজোপা গছত মই তেনেকে পেষ্ট প্ৰবলেম পোৱা নাই আৰু যদি আপোনালোকে দেখিছে আপোনালোকৰ গজোপাত হৈছে তেনেহলে অলপ নিম অইল স্প্ৰে কৰিব আৰু বেছি লিভছত তেনেকে স্প্ৰে নকৰিব নহলে লিভছবোৰ কিন্তু বাৰ্ন হ'ব ঠিক আছে মই নিম অইলৰ কথা আগেও কৈছো আৰু আপোনালোকে দুপৰীয়া টাইমত স্প্ৰে নকৰিব ইদাৰ আৰ্লি মৰ্নিং নহলে লেট ইভিনিং টাইমত কৰিব আৰু তেনেকে ইয়াত প্ৰপগেশনৰ কথা আহিছে প্ৰপগেশন আপোনালোকে এনেকে কৰিব ইয়া দেখিছে এই ডিভিজন ওয়াইজ মই দেখুৱাই দিছো চাওক এনেকে এই ডিভিজন ওয়াইজ এনেকে ইয়াত ব্ৰাঞ্চেছ আহে মানে পুলি আহে তো তেনেকে যদি আপোনালোকে দেখে আপোনালোকে হে সময়ত আপোনালোকে প্ৰপগেট কৰিব পাৰে আৰু ইয়া গ্ৰোইং সিজনটো হৈছে স্প্ৰিং এণ্ড সামাৰ আপোনালোকে হেতু টাইমতে এটা বেলেন্স লিকুইড ফাৰ্টিলাইজাৰ স্প্ৰে কৰিব যিবোৰ ফাৰ্টিলাইজাৰ আপোনালোকে ধৰক বেলেগ অৰ্নামেন্টাল প্লান্টছটো আপোনালোকে স্প্ৰে কৰিছে তেনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰ কৰিব গ্ৰোথটো বিৰাতে ভাল হয় আৰু সয়েল মিডিয়ামটো হৈছে এটা ওয়েল ড্ৰেনেজ পটিং মিক্স বনাব যেটোত আপোনালোকে অলপ ভাৰ্মি কম্পোষ্ট পাৰলাইট এইবোৰ দিব পাৰে নহলে পিট মছ তেনেকুৱাও দিব পাৰে নহলে স্পেগনাম মছ তেনেকুৱাটো আপোনালোকে এইজোপা গছ ৰুব পাৰে মই নৰমালি গাৰ্ডেন সয়েলতে মই কৰিছো সো মোৰ তেনেকুৱা একো প্ৰবলেম হোৱা নাই আপোনালোকে হেতু আপোনালোকে চাব আপোনালোকে কেনেকে গজোপা ৰুব খুজিছে ঠিক আছে আৰু এইজোপা গছে কিন্তু বিৰাতে মানে হিউমিডিটি ভাল পায় ইট লাভস হাই হিউমিডিটি দ্যাট ইজ 50% হিউমিডিটি এজোপা গছে ভাল পায় আৰু আপোনালোকে এজোপা এটা এনেকুৱা টেম্পাৰেচাৰটো মানে এজোপা গছ সাৰ্ভাইভ কৰিব যেটো হল 18 to 26 ডিগ্ৰী সেলসিয়াস তেনেকুৱা এটা ক্লাইমেটিক মানে কন্ডিশনটো মানে টেম্পাৰেচাৰটো এজোপা গছ ধুনিয়াকে সাৰ্ভাইভ হয় সো হেতু কাৰণে ইমান টেনশন নাই আৰু ইয়াৰ মই কৈছোৱে পেষ্ট প্ৰবলেম নাহে আৰু যদি ইন কেস দেখিছে যে কাৰোবাৰ পেষ্টৰ প্ৰবলেম হৈছে হেতু হৈছে এটাই কন্ডিশন মানে এটাই প্ৰবলেম যেটো হৈছে মিলিবাগস আৰু কোট হ'ব মই হেতু কৈ দিছো এই লিভছবোৰ দেখিছে এই লিভছ বিলাকত এনেকে এইটো এৰিয়াত মানে এনেকুৱা এৰিয়া বিলাকত মানে আপোনালোকে অলপ মিলিবাগস দেখা পাব পাৰে বাকি তেনেকে পেষ্ট প্ৰবলেম মই দেখা নাই এনেকুৱা এৰিয়াত হ'ব পাৰে নহলে এই ব্যাক এৰিয়াত হ'ব পাৰে ঠিক আছে এনেকুৱা ব্যাক সাইডে এনেকুৱা এই ব্যাক সাইডে হ'ব পাৰে নহলে আৰু এটা জায়গাত হ'ব পাৰে যেটো হল এইডাল যেনেকে এইখন পাত দেখিছে এই
পাতখনত এই চুকত এনেকুৱাত হ'ব পাৰে তো আপোনালোকে হেতু বস্তু চাব তেনেকৈ মোৰ হোৱা নাই আৰু এইজোপা বিৰাটেই কমন হাউচ প্লান্ট হয় আমাৰ নাৰ্চাৰীত এভেইলেবল আছে আপোনালোকে আহি চাব পাৰে আৰু বিৰাটে কি কয় সস্তাই হয় ইমান কষ্টলি প্লান্ট নহয় আৰু ইয়াৰ মানে গ্ৰোথটো বিৰাটেই ধুনীয়া হয় য়েছ আৰু গ্ৰোথটো তেতিয়া ল'ব যেতিয়া আপোনালোকে এই গছজোপা মানে এনেকুৱা এটা স্কোপ দিব যেতিয়া লিভছবোৰ দেখিছে আপোনালোকে অলপ য়েল্লো হৈ গৈছে ধৰক অলপ ব্ৰাউন হৈ গৈছে তেতিয়া আপোনালোকে কাটি দিব প্ৰুন কৰিব আৰু যেতিয়া মানে কাটিব বা প্ৰুন কৰিব তেতিয়া এই গছজোপাই মানে স্কোপ পায় মানে নিউ লিভছ প্ৰডিউচ কৰা ঠিক আছে আৰু যেনেকৈ নতুন লিভছ আহে এনেকৈ ঘূৰ খাই আহে আৰু যেতিয়া ডাঙৰ হ'ব এনেকৈ মেল খাই যায় কিন্তু য়েছ মই কৈছোঁ যদি ইয়াৰ অলপ আণ্ডাৰ ৱাটাৰিং হয় গৰমৰ দিনত অলপ আপোনালোকে চাব অলপ ছানলাইটৰ পৰা এনেকৈ অলপ বচাই ৰাখিব নহ'লে এইজোপা গছ কিন্তু বিৰাটেই জল্দি মানে বাৰ্ণ হয় আৰু বাৰ্ণ হ'লে মানে একদম দেখিব বেয়া লাগে আৰু আপোনালোকৰ নিজৰে তেতিয়া দুখ লাগিব এনেকৈ পাতবোৰ এনেকৈ ঘূৰ খাই যায় কিন্তু তেতিয়া আপোনালোকে নাভাবিব যে গছজোপা একেবাৰে মৰি গ'ল য়েছ যদি ৰেগুলাৰলি আপোনালোকে ৱাটাৰিং কৰা নাই তেতিয়া মৰি যাব পাৰে কিন্তু মেক চিয়'ৰ আপোনালোকে এইজোপা অলপ মানে মিষ্টিং কৰি থাকিব আৰু লিভছবিলাক অলপ মোহাৰি এনেকৈ চাফা কৰি ৰাখিব তেতিয়া দেখাত বিৰাটেই ভাল লাগে আৰু দেখিছে পেটাৰ্ণটো ইমান ধুনীয়া জেব্ৰিনা এইকাৰণেই কোৱা যায় বিকজ এটা জেব্ৰা ষ্ট্ৰাইপত আহে লিভছবোৰ তেনেকৈ লাইট গ্ৰীণ আৰু যিকেইটা পেটাৰ্ণ এইবিলাক ষ্ট্ৰাইপছবিলাক দেখিছে সেইবিলাক আপোনাৰ এনেকৈ ডাৰ্ক গ্ৰীণ কালাৰত আহে So এইটোৱে এণ্ড য়েছ এইজোপা ৰিপৰ্টিং কৰিব আফটাৰ এভৰি 6 মান্থছৰ ভিতৰত আপোনালোকে ৰিপৰ্টিং কৰিব যদি ৰিপৰ্টিং নকৰে ইয়াৰ গ্ৰোথটো অলপ ৰৈ যায় নহ'লে স্কোপ নাপায় মানে গছজোপা বাঢ়িব চ' সেইটো সময়ত ৰিপৰ্টিং কৰিব বহুতে সোধে যে মোক মানে এইজোপা গছ যেতিয়া পাৰচেজ কৰে বহুতে সোধে যে নিয়াৰ পাছত কয় আৰু যে গ্ৰোথটো হোৱা নাই চ' মই তেতিয়া কৈছোঁ যে বিকজ যিকোনো এজোপা প্লান্ট আপোনালোকে মানে অকল পাৰচেজ কৰি ৰাখিলেতো নহ'ব অলপমান কেয়াৰো লাগিব চ' সেই কেয়াৰটো মেইন কেয়াৰটো হৈছে এনেকুৱা নহয় যে মেইন কেয়াৰটো ৱাটাৰিং বা ক'ত ৰাখিম সেইটো নহয় মেইন কেয়াৰটো হৈছে আপোনালোকে সয়েলটো যেতিয়া অলপ মানে চেঞ্জ কৰি থাকিব ঠিক আছে যেতিয়া সয়েলৰ ফাৰ্টিলিটি কমি যায় তেতিয়া এই গছজোপা মানে অলপ গ্ৰোথটো ৰৈ যায় চ' সেইটো এটা কথা সেইটো আপোনালোকে মনত ৰাখিব অলপ ৰিপৰ্টিঙৰ ইয়াৰ দৰকাৰ হয় আফটাৰ এভৰি 6 মান্থছ আপোনালোকে কৰিলে বেছিয়ে ভাল বহুতে 1 year মান নকৰাকৈ ৰাখে তেনেকৈ যদি হয় তেতিয়া অলপ গছজোপা মানে আপোনালোকৰ মানে দেখাত বেয়া হৈ যায় লুকটো আৰু পুৰণা হৈ গ'লে মানে দেখিব এনেও বুঢ়া হৈ গ'লে দেখাত বেয়া লাগে চ' যেনেকৈ কুমলীয়া পাতবিলাক দেখাত বেছি ভাল লাগে তো সেইটো লুক পাই থাকিব হ'লে আপোনালোকে অলপ গছজোপাৰ অলপ কেয়াৰ লাগিব যিটো হৈছে আপোনালোকে অলপ ৰিপৰ্টিং কৰিব লাগিব ফাৰ্টিলাইজ কৰিব লাগিব চ' এয়া আৰু যিসকলে মোৰ চেনেলটো বা আজি যিসকলে মোৰ ভিডিঅ'টো আজি ফাৰ্ষ্ট টাইমৰ কাৰণে চাইছে তেখেতসকলে যাতে সাবস্ক্ৰাইব কৰে লাইক কমেন্ট শ্বেয়াৰ কৰে মই এনেকৈ মোৰ ভিডিঅ'ছবিলাকত মানে লং ভিডিঅ'ছবিলাকত মই ধুনীয়াকৈ কেয়াৰিং টিপছ গ্ৰ'য়িং টিপছ এইবোৰ কৈ দিওঁ আৰু আমাৰ নাৰ্চাৰীত এইজোপা গছ এভেইলেবল আছে আপোনালোকে আহি চাব পাৰে আৰু মই তেনেকৈ শ্বৰ্ট ভিডিঅ'ছ মই দি থাকোঁ এতিয়া বহুত দিন হ'ল মেবি মই 10-12 ডেজমান তেনেকৈ শ্বৰ্ট ভিডিঅ'ছ মই ড্ৰপ কৰা নাই মাজতে এদিন কৰিছোঁ অলপ ভিডিঅ' দিয়া হোৱা নাছিলে এতিয়াৰ পৰা মই আকৌ ৰেগুলাৰলি দিম চ' আপোনালোকে চাব চ' আজিলৈ আহিছোঁ see you all in my next video bye